কাৰ্বি আংলঙৰ ফুলনি গাঁৱৰ বৈদিক শাখা নামঘৰ প্ৰাংগণত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ। ৰাজ্যৰ ভিন্ন প্ৰান্তত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ অব্যাহত থকাৰ সময়তে কাৰ্বি আংলঙৰ ফুলনি গাঁৱতো ব্যাপক আয়োজন। ফুলনি গাঁও বৈদিক শাখা নামঘৰ প্ৰাংগণত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ দেওবাৰে ধৰ্মধ্বজা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সভাপতি পদুম বৰাই। শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ফুলনি গাঁৱৰ বৈদিক শাখা নামঘৰৰ নামঘৰীয়া ইন্দ্ৰ মেধিয়ে। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মায়াবিনী ৰাতিৰ বুকুত গীত পৰিৱেশন কৰা হয়। গাঁওখনৰ কণকণ মইনাহঁতৰ পৰা ৮০ বছৰীয়া বৃদ্ধলৈকে অংশগ্ৰহণ কৰিছে এই কাৰ্যসূচীত আৰু প্ৰাণ ঢালি গাইছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত গীত। নিশা অনুষ্ঠিত হ'ব শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ আকৰ্ষণীয় কাৰ্যসূচী। মহোৎসৱৰ সমূহ কাৰ্যসূচীৰ সফল ৰূপায়ণৰ অৰ্থে ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে সভানেত্ৰী ৰূপা বৰা, সম্পাদিকা কৰবী হাজৰিকাসহ ৰাস মহোৎসৱ উদযাপন সমিতিৰ সমূহ বিষয়ববীয়াসকলে। উল্লেখযোগ্য যে গাঁওখনত প্ৰতি বছৰে উদযাপিত হৈ আহিছে এই কাৰ্যসূচী আৰু গাঁওখনৰ ১৫০ শতাধিক পৰিয়ালৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকেও ফুলনি গাঁও বৈদিক শাখা নামঘৰ প্ৰাংগণৰ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ কাৰ্যসূচী সফল কৰি তোলাত সহযোগিতা আগবঢ়াই আহিছে। উল্লেখযোগ্য যে ধৰ্মধ্বজা উত্তোলনীত সভাপতিক সহযোগ কৰে সম্পাদক মন হাজৰিকাই। অন্যহাতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আঁতৰে সাংস্কৃতিক পৰিচালক বাবুল বৰাই। কাৰ্বি আংলঙৰ বকলিয়াঘাটৰ পৰা নিভাজ অসম লাইভ। ভাবি ফুলে তোমাকে মন কথা প্রতিমে খালি খাজুলে তোমাকে মন ব্যথা তোমার হতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলঙৰ ফুলনি গাঁৱস্থিত বৈদিক নামঘৰ প্ৰাংগণতো শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। দেওবাৰে পুৱা ধৰ্মধ্বজা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সভাপতি পদুম বৰাই। তাৰ পাছতেই
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ফুলনি সাৰ্বজনীন ৰাসোৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ পবিত্ৰ ৰাসোৎসৱৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি ফুলনি গাঁৱত ফুলনি বৈদিক বৰনামঘৰত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাসোৎসৱ উদযাপনৰ দিহা কৰিছোঁ। সেয়েহে সমূহ অসমবাসী ৰাইজক আন্তৰিকতাৰে উক্ত অনুষ্ঠানত উপস্থিত থাকি আমাক কৃতাৰ্থ কৰিবলৈ কৰজোৰে নিমন্ত্ৰণ জনাইছোঁ। লগতে আপোনালোকৰ গঠনমূলক দিহা পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ। অসমবাসী ৰাইজ, আমাৰ আটাইৰে হিয়াৰ আপোন বুকুৰ আমঠু জুবিন গাৰ্গ আমাৰ পৰা হেৰাই গৈছে। যদিও তেখেত পৰলোকগামী হৈছে, তথাপিতো তেখেতৰ স্মৃতি আমাৰ মাজত সদায় সজীৱ হৈ থাকিব। অসমবাসীৰ লগতে সমগ্ৰ বিশ্বতেই তেখেতৰ মৃত্যুত অশেষ দুখ প্ৰকাশ কৰি তেখেতক শ্ৰদ্ধা নিবেদিছে। আমি আমাৰ ৰাসোৎসৱ উদযাপনৰ লগতে সংগতি ৰাখি আমিও তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। ইয়াৰ লগতে সংগতি ৰাখি তেখেতৰ জনপ্ৰিয় গীত মায়াবিনী গীতটি আমি সকলোৱে সমবেতভাৱে পৰিৱেশন কৰিছোঁ। আমাৰ যাতে চিৰ শান্তি লাভ কৰে তাৰ বাবে আমি সমূহ ফুলনি গাঁওবাসী ৰাইজে আন্তৰিকতাৰে কামনা কৰি তেখেতক শ্ৰদ্ধা নিবেদিছোঁ। তেখেতৰ মৃত্যুৰ পাছতেই সমগ্ৰ অসমতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে নামঘৰৰ চৌহদতো তেখেতৰ জনপ্ৰিয় মায়াবিনী গীত পৰিৱেশন কৰি তেখেতক শ্ৰদ্ধা নিবেদিছে। আমিও আমাৰ এই বৰনামঘৰৰ প্ৰাংগণত আজি আমাৰ কণ কণ ভাইটি ভণ্টি আৰু আই মাতৃ যুৱক যুৱতীসকলৰ সহযোগত আমিও আজি তেখেতৰ জনপ্ৰিয় গীতটি পৰিৱেশন কৰিছোঁ। কৃষ্ণ। ইয়াৰ পাছতে সভা হেল্ল' হেল্ল'
আজি ফুলনি বৰ নামঘৰত আজি ৰাস উৎসৱৰ উপলক্ষে আজি আমি ৰাস উদযাপন কৰা হৈছে। গোটেই ৰাইজে সকলোৱে মিলিজুলি ৰাস পতা হৈছে। তাতে আজি আমাৰ জুবিনদাৰ আমাৰ হিয়া আমঠু তেওঁ আজি শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। আমাৰ সকলোৱে মায়াবিনী গীতি গাই তেওঁ আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। আগতিকে তেওঁ এজন আমাৰ ভগৱান বুলি আমি সকলোৱে শ্ৰদ্ধা নিবেদন কৰিছোঁ। তাতে আমি কি ক'ম কি থ'ম, গতিকে তেওঁ আমাৰ অসমবাসী ৰাইজে সকলোৱে তেওঁ ন্যায় বিচাৰিছোঁ। ন্যায় যাতে অতি সোনকালে পাব লাগে, তেওঁ চিৰকৃতাৰ্থ হ'বলৈ তেওঁ জীৱনটোত তেওঁ আশীৰ্বাদ কৰিছোঁ ভালে কুশলে থাকিবলৈ আমি সকলোৱে আশা কৰিছোঁ। তেওঁ আমাৰ মাজত জীয়াই থাকিব বুলি আমি আশা কৰিছোঁ। ইমানতে কৈ মই জুবিন দা জয়, জয় জুবিন দা জয়। আমাৰ বৰনামঘৰ চৌদিশে সকলো ৰাইজে ৰাস পতা উৎসৱক সেই মণ্ডপতো সকলোৱে আমি ৰাস পাতিলেও যিমান হৰিনাম গালেও যিমান যি কৰিলেও আমাৰ সকলোৱে মানে আই মাতৃসকলে ভকত বৈষ্ণৱে আমাৰ যুৱক যুৱতী সকলোৱে তেওঁ গীত ভাগিয়ে আমি ইয়াত সদায় গাই ইয়াত তেওঁ পৰিদৰ্শন কৰি থকা হৈছে। তেওঁক সদায় আমি আশীৰ্বাদ কৰি আছোঁ, গীতেৰে আমি আশীৰ্বাদ কৰিছোঁ। তেওঁ যেনে চিৰকৃতাৰ্থ হ'ব লাগে মায়াবিনী গীতটি আমি সদায় ইয়াত পৰিৱেশন কৰি সদায় গাই থকা হৈছে। তেওঁ সদায় জয়যুক্ত হয় আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁ যাতে সদায় এনেকৈয়ে আমাৰ মাজত জীয়াই থাকিব লাগে। আমি এইখিনি আশীৰ্বাদ কৰিছোঁ। শ্ৰদ্ধাঞ্জলি আমি জয় জুবিন দা জয়, জয় জুবিন। আমি ন্যায় বিচাৰি গোটেই চৌদিশতে আৰু নামঘৰতো হওক ক'ৰবাতে হওক আমি চবতে তেওঁ ন্যায় বিচাৰি আমি সকলো ৰাইজে আমি বিচাৰি আছোঁ। আমাৰ বৰনামঘৰতে হওক সকলোতে য'তেই হওক আমি তেওঁ ন্যায় বিচাৰি আমি সকলোৱে আশা কৰি আছোঁ। আমাৰ যাতে সোনকালে ন্যায় দিব লাগে। আমাৰ মুখ্যমন্ত্ৰীয়েও তেওঁ চেষ্টা কৰি আমাৰ সকলো ৰাইজে তেওঁক আমি ন্যায় দিবলৈ আমি আশা কৰি আছোঁ।